বড়ো কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদীয় এলেকাৰ বকুত এদিনতে চাৰিটাকৈ বিভিন্ন উন্নয়নমূলক কামৰ শুভ উদ্বোধন। ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত বড়ো কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদৰ 2024-25 বিত্তীয় বৰ্ষৰ আবণ্টিত পুঁজিৰে ইটোৰ পিছত সিটো কামৰ শুভাৰম্ভ কৰি দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। সঁচাকৈ আমি যিটো মা মনসা বেৰ পালোঁ সেই সঁচাকৈ আমাৰ ভাল লাগিছে। আমি ভবা নাছিলোঁ যে আমি বড়ো কছাৰী উন্নয়ন শাখিত পৰিষদৰ পৰা যিটো আমি বেৰ আমি পাইছোঁ, সঁচাকৈ আমি নগাঁৱৰ গঞা ৰাইজে তেখেতক আমি আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেহতে আমি যিটো বেৰ পাকি বেৰ পাইছোঁ, আমি আৰু আমাৰ ফালৰ পৰা কিছুমান আমাৰ বড়ো কছাৰী যিটো উন্নয়নৰ ফালৰ পৰা আমি কিছুমান বস্তু পাব লগা আছে, সেইটো আমি যদিও মানে পোৱা নাই। যেনেকা মানি লওঁ অলপতে তেখেতে কৈয়ে গৈছে যে আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি টকা আমাৰ অনুদান হয়, আমাৰ সেই টকাটো সম্পূৰ্ণভাৱে আমি যিবোৰ গাঁৱত মানে দিব লগা আছিল সেই বস্তু বেৰে হওক মঞ্চই হওক আদি কৰি তেওঁলোকে দি আছে। যে ইয়াত টকাটো কম পৰিমাণে হয় বুলি কিনে তেওঁৰ পৰা আমি গম পাওঁ। যে সেয়েহে মই চৰকাৰক ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে আগন্তুক যাতে আমাক ভালদৰে সুবিধা দিয়ে আৰু আমাৰ বড়ো কছাৰীৰ উন্নয়নটো যাতে আগবঢ়াই লৈ যায়। একেদিনাই চাৰিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰা হয় বকো এলেকাত। বড়ো কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদীয় এলেকাত উন্নয়নৰ যাত্ৰা অব্যাহত। আজি এদিনতে চাৰিটাকৈ বিভিন্ন উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে বড়ো কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য দশৰথ বড়ৈ। আজি দশৰথ বড়ৈ একেদিনাই চাৰিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে। প্ৰথম বকোৰ কয়মাৰী জনজাতি উন্নয়ন বিভাগৰ 5 লাখ টকা ব্যয় সাপেক্ষে সাংস্কৃতিক মঞ্চ উদ্বোধন। দ্বিতীয়তে শাখাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে 5 লাখ টকা ব্যয় সাপেক্ষে শৌচাগাৰৰ শুভ উদ্বোধন। আৰু 2 নং দিলিংগা নোৱাপাৰাত শ্ৰী শ্ৰী বিশ্বহৰি মন্দিৰৰ পকী বেৰ 5 লাখ টকা ব্যয় সাপেক্ষে। ইফালে অৱশেষত বকোৰ জাৰাপাৰা UN একাডেমীৰ 5 লাখ টকা ব্যয় সাপেক্ষে প্ৰৱেশদ্বাৰৰ লগতে পকী বেৰৰ শুভ উদ্বোধন কৰা হয়। বড়ো কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদৰ 2024-25 বিত্তীয় বৰ্ষৰ আবণ্টিত পুঁজিৰ জৰিয়তে আজি 4টা জাগাত 4টা কামৰ শুভ উদ্বোধন কৰা হ'ল। 1 নম্বৰতে শুভ উদ্বোধনী কৰি আহিলোঁ বকো অঞ্চলৰ কৈমাৰী গাঁৱত এখন সাংস্কৃতিক মঞ্চ। বড়ো কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদৰ এই 2024-25 বিত্তীয় বৰ্ষৰ 5 লাখ টকাৰে এখন সাংস্কৃতিক মঞ্চ তাতে আবণ্টন দিয়া হৈছিল। তাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ আজি উদ্বোধন কৰা হ'ল। তাৰ পিছতেই এই বকো অঞ্চলৰে শাখাটি গাঁৱত শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ এটা কাম শুভ উদ্বোধন কৰি অহা হ'ল। সেয়াও 5 লাখ টকাৰে আছিলে, জনস্বাস্থ্য কাৰিকৰী বিভাগ। তাৰপিছত অহা হ'ল এই 2 নং দিলিঙা অৰ্থাৎ নোৱাপাৰা গাঁৱৰ শ্ৰী শ্ৰী মা বিখুৰী মায়াৰ এই পূজা প্ৰাংগণৰ চাৰিসীমাৰ পকী বেৰ 5 লাখ টকাৰ জনজাতি উন্নয়ন বিভাগ বড়ো কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদৰ। তো এই 5 লাখ টকাৰে নিৰ্মাণ কৰা হৈছিলে, তাৰ আজি শুভ উদ্বোধন কৰা হ'ল। বকোৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।